ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড 2026-2027 যিসকল ছাত্ৰ ছাত্ৰীয়ে 2026 বৰ্ষত ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ডৰ কাৰণে এপ্লাই কৰিছিলা আৰু লগতে যিসকলে এপ্লাই কৰা নাই সো সকলোকে এই ভিডিঅ'টোত স্বাগতম জনাইছো। অৰ্থাৎ এইচএছ স্কুটি ডিষ্ট্ৰিবিউশ্যন আমি সকলোৱে জ্ঞাত ডক্টৰ বাণীকান্ত কাকতি মেৰিট এৱাৰ্ড মিনছ এইচএছ স্কুটি ডিষ্ট্ৰিবিউশ্যন। আজি 25 তাৰিখ, আজি আছিলে প্ৰভিজনেল মেৰিট লিষ্ট। মই দেখাইছো এজ পাৰ গাইডলাইন মতে আজি 25 তাৰিখ এই চোৱা publication of provisional list of the eligible applicant মানে eligible স্টুডেন্টৰ আজি 25 তাৰিখ মেৰিট লিষ্ট দিয়াৰ কথা আছিলে। বাট যোৱাকালি ইভিনিং এটা নোটিফিকেশ্যন দিছে, এখন নোটিফিকেশ্যন দিছে, ইয়াতে দিছে নোটিছ ফৰ এক্সটেনশ্যন অনলাইন এপ্লিকেশ্যন। চ' ইয়াতে কি কৈছে, যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে আবেদন কৰা নাই সেইসকল ছাত্ৰ ছাত্ৰীয়ে আবেদন কৰিব পাৰিব। লাষ্ট ডেট আছিল 21 আগষ্ট আবেদনৰ। অ'কে, এয়াৰলিয়াৰ লাষ্ট ডেট আছিল 21 আগষ্ট। চ' 21 আগষ্টৰ ইয়াতে 21 আগষ্ট ইয়াতে জুম কৰি দেখাইছোঁ 21 আগষ্ট আমি সকলোৱে জ্ঞাত। বাট এতিয়া লাষ্ট ডেট কি হৈছে, এতিয়া লাষ্ট ডেট হৈছে 31 আগষ্ট। অ'কে, 31 আগষ্ট লাষ্ট ডেট। এক্সটেণ্ডেড ক্লজিং অনলাইন এপ্লিকেশ্যনৰ লাষ্ট ডেট কেতিয়া? 31 আগষ্ট। বৰ্তমান কাইলৈ এক্সটেণ্ড কৰিছে। চ' 31 আগষ্টলৈকে এপ্লাই কৰিব পাৰিব ষ্টুডেণ্টে। চ' যিসকল ছাত্ৰ ছাত্ৰীয়ে এতিয়ালৈকে এপ্লাই কৰা নাই এইচএছ স্কুটিৰ বাবে প্লিজ এপ্লাই কৰি লোৱা। আৰু যিসকল মানে মষ্ট এক্সপেক্টেড যে ডাইৰেক্টৰ অফ হায়াৰ এডুকেশ্যনে কেলকুলেট কৰিছে যে বহুত ষ্টুডেণ্টে এপ্লাই কৰা নাই, মে বি ইহঁতে এডমিশ্যনে লোৱা নাই, এনেকুৱাও হ'ব পাৰে। চ' সেইকাৰণে মে বি এনেকুৱা এক্সটেণ্ড কৰিছে। চ' যিসকলে এপ্লাই কৰা নাই প্লিজ এপ্লাই কৰা এইচএছ স্কুটিৰ বাবে। আৰু তাৰে পিছত মষ্ট এক্সপেক্টেড যে তাৰে পিছত তোমালোকৰ কি আহিব, প্ৰভিজনেল লিষ্ট, মেৰিট লিষ্ট গোটেইখিনি আহি যাব। ইয়াতে লিখা আছে ইট ইজ হিয়াৰ বাই ইনফৰ্ম দেট দ্য লাষ্ট ডেট অফ ছাবমিশ্যন অনলাইন এপ্লিকেশ্যন for the Dr. Banikanta Kakoti Merit Award 2026 has been extended by 8 days in the interest of eligible student. Accordingly, the online application portal which was earlier closed on 21st August 2026 at 6 p.m. shall remain open 2 p.m. Of 2026 24 August till 6 p.m. 31st আগষ্ট 2026 মানে 24 তাৰিখৰ পৰা এগেইন 24 তাৰিখ মানে যোৱাকালিৰ পৰা 31 তাৰিখলৈকে এক্সটেণ্ড কৰা হৈছে। চ' সকলোকে বিনম্ৰ অনুৰোধ যে তোমালোকে যিসকলে এপ্লাই কৰা নাই এপ্লাই কৰা। আৰু যিসকলে আজি মেৰিট লিষ্টৰ কাৰণে ৱেইট কৰি আছে ব্ৰাদাৰ্ছ এণ্ড চিষ্টাৰ, উপায় নাই, এতিয়া ৱেইট কৰিব লাগিব। যদি আজি প্ৰভিজনেল মেৰিট লিষ্ট দিয়ে দেন অ'কে, যদি নিদিয়ে দেন আমি কি কৰিম, নেক্সট যোনদিনাই ই হ'ব আমি সেইদিনাই যোনদিনাই দিব সেইদিনাই মই দিবলৈ চেষ্টা কৰিম, বা মেৰিট লিষ্ট আহিলে লগে লগে হোৱাটছএপ গ্ৰুপ বা টেলিগ্ৰাম গ্ৰুপত দি দিম। চ' এয়া আছিল টাইম, আগৰ টাইম মতে এনেকুৱা আছিলে, এনেকুৱা 25 তাৰিখ আছিলে। আৰু ফাইনেল লিষ্ট কেতিয়া আহিব? 10 ছেপ্টেম্বৰত ফাইনেল লিষ্ট আহিব। চ' মষ্ট এক্সপেক্টেড ধৰি লোৱা যে 10 to 15 ছেপ্টেম্বৰলৈকে তোমালোকৰ ফাইনেল মেৰিট লিষ্টখন পাই যাবা। চ' এইখিনি আছিল ভিডিঅ'। আৰু ডিষ্ট্ৰিবিউশ্যন প্ৰচেছ কেতিয়া ষ্টাৰ্ট হ'ব কি কথা বাকী নেক্সট ভিডিঅ'ত জনাম, বা নেক্সট কেতিয়াবা জনাম যেতিয়া মেৰিট লিষ্ট আহক। মেৰিট লিষ্ট অহাৰ পিছত আমি বাকীখিনি কথা ডিছকাশ্যন কৰিম। চ' ভিডিঅ'টো ভাল লাগিলে লাইক কমেণ্ট শ্বেয়াৰ কৰিব আৰু ফ'ল' কৰি ৰাখিব। ফেচবুকত যদি আহিছে বা ইউটিউবত যদি আহিছে ছাবস্ক্ৰাইব কৰি ৰাখিব আৰু আগন্তুক আপডেটৰ কাৰণে। আৰু লগতে এটা কথা কৈছোঁ যে ডেছক্ৰিপশ্যনত ইউটিউবৰ ডেছক্ৰিপশ্যনত মই অচিন্ত ইউটিউব চেনেলৰ ডেছক্ৰিপশ্যনত মই এটা ইউটিউব লিংক দি দিছোঁ অচিন আনফিল্টাৰৰ। আৰু তাতে মই 10:20 বা 10:30 এভৰিডে নাইট লাইভ ডিছকাশ্যন কৰোঁ। ডিছকাশ্যন মিনছ ৰিগাৰ্ডিং ষ্টুডেণ্টছ প্ৰব্লেম, কুৱেৰিজ এণ্ড চলিউশ্যন। চ' অন দ্য স্পট ডিছকাশ্যন কৰা হয়, যিখিনি পৰা যায় সেইখিনি চেষ্টা কৰা হয় চলিউশ্যন দিয়াৰ, বা কি কৰিলে ভাল হয়, কোনটো কৰিলে ভাল হয়, এভৰিথিং ডিছকাশ্যন কৰা হয়। চ' তোমালোকে এভৰিডে জইন হ'ব পাৰা অচিন আনফিল্টাৰ্ড, মই ডেছক্ৰিপশ্যনত লিংক দি দিছোঁ। ধন্যবাদ। আৰু টেলিগ্ৰাম লিংক বহুতে খুজি আছে, টেলিগ্ৰামৰ লিংকো মই ডেছক্ৰিপশ্যনত মই দি দিম। চ' চিন্তা কৰিব নালাগে, তোমালোকে জাষ্ট টেলিগ্ৰামত জইন হৈ থাকিলেও মেৰিট লিষ্ট পাই যাবা। ধন্যবাদ।